আজি বিশেষভাৱে তিনিচুকীয়া জিলাৰ অন্তৰ্গত ঢলা শদিয়া আঞ্চলিক সমিতি মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত ৰঙালী বিহু আদৰণি এটা খুব সুন্দৰ এটা অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু মই ভাবো খুব এটা ঢলা শদিয়া বা তিনিচুকীয়া জিলাখনৰ এটা খুব ভিতৰুৱা এটা অঞ্চল, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল বসবাস কৰে। আৰু বিশেষভাৱে এই অঞ্চলত আহি এটা কথা অনুভৱ হৈছে যে ইয়াত আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনৰ ভূমি বুলি ক'ব লাগিব। ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে একত্ৰিতভাৱে তেওঁলোকৰ উমৈহতীয়া প্ৰচেষ্টাত এখন সুন্দৰ ৰঙালী বিহু আদৰণি এটা অনুষ্ঠান পাতিছে। আৰু আমি খুব সুখী তেনেকুৱা এটা ভিতৰুৱা অঞ্চলত ইয়াত থকা লোকসকলে বিহুক আদৰিবলৈ আজি যিজনে উঠি পৰি তেওঁলোকে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, আমি আচলতে শলাগ ল'ব লাগিব। আৰু অদূৰ ভৱিষ্যতে তেওঁলোকৰ যি কৰ্মসূচী আমি সদায় উদগনি যোগাই আহিব লাগিব। আৰু এই ক্ষেত্ৰত মটক যুৱ ছাত্ৰ সন্মিলন সদায় দায়বদ্ধ হৈ থাকিব আৰু মৰাণ ছাত্ৰ সন্থা সদায় দায়বদ্ধ হৈ থাকিব। আমি যুটীয়াভাৱে এই দিশত যিহেতু প্ৰাথমিক এটা আৰম্ভণি বুলি ক'ব লাগিব, আৰু সুদূৰ ভৱিষ্যতে বা আহিবলগীয়া দিনবিলাকত খুব সুন্দৰভাৱে যাতে তেওঁলোকে দুটা জনগোষ্ঠীয়ে বা দুটা সংগঠনে এনেধৰণে এই অনুষ্ঠানটো যাতে প্ৰতি বছৰ তেওঁলোকে অনুষ্ঠিত কৰে, তাৰ বাবে আমি কেন্দ্ৰীয় সমিতিয়ে বিশেষভাৱে আমি গুৰুত্ব প্ৰদান কৰিম। আৰু এই অঞ্চলৰ যিসকল বিশিষ্ট ব্যক্তি আছে বা সচেতন ব্যক্তিসকল আছে, তেওঁলোকৰ এটা খুব এটা শুদ্ধ চিন্তা চৰ্চাৰে অসমীয়া জাতিটোক আগুৱাই নিয়াৰ চেষ্টা কৰিছে। অসমীয়া জাতিটোক শক্তিশালী ৰূপত তেওঁলোকে যাতে আগুৱাই যাব পাৰে, তেনেকুৱা এটা মহান চিন্তা চৰ্চাৰে এই অঞ্চলৰ বিশেষকৈ যুৱকসকলে বা নৱপ্ৰজন্মৰ যিসকল উদ্যোগী যুৱক আছে তেওঁলোকৰ এক মহান প্ৰচেষ্টা বুলি আমি ক'ব লাগিব। আৰু তেওঁলোকৰ এই প্ৰচেষ্টাক আমি সদায় সন্মান জনাইছো। আৰু ভৱিষ্যতে অদূৰ ভৱিষ্যতে আৰু এটা খুব এটা ভাল তেওঁলোকৰ চিন্তা চৰ্চাৰে অসমীয়া জাতিটোৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকে যাতে আগুৱাই যায়, মই তাকে কামনা কৰিছো।